हेलो एवरीवन इतना आमी जाबले ओलाइছো एते धुनिया ठाईলৈ আৰু এয়া গাড়ী ৰেডি হৈ গল মানুহ ৰেডি হৈ গল এফালে মিছেছ আৰু এফালে আমাৰ জাহাপন্না কিছু আৰু এতিয়া আমি ওলাইছো আৰু আগলৈ ভিডিওটো দেখাই থাকিম আপোনালোকে চাই থাকিব দেই এয়া আমাৰ বেটিং দেখিছে নে এফালে বেটিং আমাৰ এয়া বেগ এফালে বেগ এফালে বেগ দেখি মানুহগিটা আৰু যেনে বহি আহিছো কাজিৰঙা পাইছো ন কাজিৰঙা পথনে খমালো এতিয়া কাজিৰঙা ৰিজাৰ্ভত আছে এতিয়া মানে ৰিজাৰ্ভন অকমান ফৰ্মালিটি কই নাই কেনা ভিডিও হলে কপিৰাইট লাগে বেয়া নহয় লব পাৰিবা কপিৰাইট দুইটাতে হেই আমি এতিয়া আহি আছো বহুত দূৰলৈ ফুৰিবলৈ আৰু আপোনালোকে ভিডিওটো আগলৈ চাই থাকিব আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখাম আপোনালোকক এক্সাইটেড হৈ থাকিব আমিতো ফুল এক্সাইটেড আমাৰ হল ভন্টি আৰু এয়া আমাৰ ভনী জোৱাই মানে এখেতৰ হাজবেণ্ড এয়া হলো মই এয়া মোৰ হল এয়া হেৰি ভিনী জোৱাই এয়া আমাৰ মিষ্টাৰ কিবা কবা নে ক'ত আহিছো নকবা এতিয়া এইটো মানে সাৰপ্ৰাইজ আৰু আমি এতিয়া গৈ আছো বহুত দিনৰ পৰা এটা প্লেনিং আছিলে যোৱা হোৱা নাছিলে কিন্তু এতিয়া যাবলৈ আমি আহিছো আৰু আপোনালোককো আমাৰ লগতে দেখাই যাম আৰু শেষলৈ ভিডিওটো চাই থাকিব আমি আচলতে ডে 1 ডে 2 কে দিম দেই বহুত কেইটা জেগা ফুৰিম যে কমকে দিম আৰু আপোনালোকে চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ যিহেতু আমি বহুত দূৰ জাৰ্ণি কৰিম আৰু সেইবাবে আমি ভাবিলোঁ মন্দিৰত চাকি দিম আৰু আমি ইমান দূৰ মন্দিৰ ঘূৰিলোঁ কিন্তু ক'তো দিবলৈ নাপালোঁ আমাৰ যে কপালত আছিলে হালদিবাৰী বহিয়াই থানত তাত আমি উপস্থিত হ'লোহি আৰু ভাবিলোঁ ইয়াতকৈ ভাল জেগা আৰু নহ'ব আমি চাকি দিবৰ কাৰণে আৰু সেইবাবে আজি আমি ইয়াতে চাকি দি পেলাই আৰু ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাম আৰু পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে জনাব আৰু বহুত দিনৰ পৰা আশা এটা আছিলে যে ইয়াত আহিম চাকি এগছ দিম এনেকৈ বহুত আশা আছিলে কিন্তু আহিব পৰা নাছিলোঁ কিন্তু ভাগ্য ভাল আছিলে আমি ইয়াত ল'লোঁ আৰু ইয়াত ৰাস্তাৰ কাষতে যিহেতু গাড়ী মটৰ আহি থাকে আৰু এতিয়া এনেকৈ ধৰি দিয়া মূৰত পাতি গ'ল এতিয়া আমি ধুনীয়াকৈ মাৰ ওচৰত আশীৰ্বাদ লৈ ল'লোঁ আৰু এয়া চাকি বন্তি জ্বলাই লৈছোঁ সকলোৱে মিলি পেলাই যাতে আমাৰ ইমান দীঘলীয়া ট্ৰিপটো সুন্দৰকৈ পাৰ হৈ যায় সেইটোৱে আশা কৰিম আৰু আপোনালোকেও আশীৰ্বাদ কৰিব ভালে ভালে যাতে আহি পাওঁ আৰু পিছলৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব দেই আপোনালোকে আমি সেৱা কৰি আহি ল'লোঁ এয়া আমি প্ৰসাদ পালোঁ এতিয়া সেৱা কৰিলোঁ ন হালদিবাৰী বহুত দিনৰ পৰা আমি আহিম বুলি মানে যেতিয়া ভিডিঅ'বোৰ দেখোঁ ফটোবোৰ দেখোঁ আহিম বুলি ভাবোঁ কিন্তু সময় সুবিধা বা এইফালে অহাও নহয় আজি সেই সুবিধা পালোঁ এফালে যাওঁতে আৰু আশীষ ল'লোঁ তেওঁ যাতে আমাক ভালে ৰাখে এতিয়া আমি তাৰ পৰা ওলাই আহি পাই গ'লোঁ প্ৰথম টোল গেটখন আৰু ইয়াতে কিবা কিবি পে' কৰিব লাগে সকলোৱে আপোনালোকে জানে হাজবেণ্ডৰ আই কাৰ্ড থকাৰ কাৰণে আমাক বাৰু যাবলৈ সুবিধাটো দিলোঁ এতিয়া প্ৰথম আহি পাই গ'লোঁ আমি বগীবিলৰ দৰে এখন ধুনীয়া ব্ৰিজ আৰু ব্ৰিজখন চাওক বহুত বেছি দীঘলীয়া আৰু এইটো মূৰৰ পৰা একদম ইউ টাইপৰ এটা পাক ঘূৰি আছে ইটো চাইডে ৰাস্তাটো আছে অকণমান আপোনালোকক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ধুনীয়াকৈ চাব আৰু পৰিৱেশটো উপভোগ কৰিব গাইছ ইমান ধুনীয়া জেগা মই জীৱনত দেখা নাই আৰু ধুনীয়া ধুনীয়া জেগা আপোনালোকক ব্লগটোক দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে গম পাব আমি ক'ত গৈছোঁ কি কৰিছোঁ সকলোখিনি আপোনালোকে গম পাব আৰু ঠাইখিনিও চাব পাৰিব আৰু ইমানেই ক'লোঁ আপোনালোকক আৰু আমি যাতে ভালে ভালে যাওঁ ভালে ভালে আহি পাওঁ আপোনালোকেও আশা কৰিব আৰু ধুনীয়া ধুনীয়া জেগাবোৰ চাম আৰু সকলোকে দেখাই থাকিম দেই চাওক ৰাস্তাটো মই অকণ এইফালে এতিয়া মই আৰু ইয়াৰ লগত আছে ভণ্টি আৰু ছাছপেন্সত আছে আপোনালোকক ক'ত গৈ আছোঁ দেখাবলৈ আহিছোঁ আৰু এয়া
হোটেলত সোমাইছোঁ মানে ৰাতিপুৱা আহি থকাৰ পৰা আমি একো খোৱাই হোৱা নাই অকল আহি আছোঁ এতিয়া 10:30লৈকে আহি আছোঁ এতিয়া হোটেল বিচাৰিও পোৱা নাই বহুত দূৰলৈকে বিচাৰি এখন হোটেল পাইছোঁ ইয়াত ভাত পায় তো খানাটো খাই লওঁ আৰু কি খাইছোঁ কি কৰিছোঁ দেখাম আপোনালোকক চাই থাকিব এয়া আমাৰ টিপিলো ৰাস্তাটো আহি আমনি পাইছে নে ন হাঁহি দিয়া হাঁহি কৈ দিয়া হাঁহি দিয়া হাঁহি কৈ দিয়া বহুত গৰম মাৰিছে দেই এইটো কি জেগা হয় দলং বস্তি এতিয়া আমি পাই গ'লোহি আহি দলং বস্তি আৰু ইয়াত আমি এতিয়া খানা খাম ৰাতিপুৱাৰ পৰা এসাঁজো খোৱা নাই ভাবা হয় সেইটো কাৰণে আৰু অলপ দেৰি আছে নহ'লে আমি যাবই নোৱাৰিম ঠাই টানি নিব লাগিব এতিয়া আমি খাম আমাৰ এতিয়া ৰাইজসকল খাবলৈ আহিছে দেই কি খাবা ভেজ থালিকে খাম ভাবিছোঁ তুমি কি খাবা একে ভেজ থালি চবে ভেজ থালি খাব বোলে ভেজ থালি খাব মই গাহৰিয়ে খাম একদম ধুনীয়াকৈ খাম গাহৰি খোৱা নাই এনেকৈ কৈ দিয়া তুমি গাহৰি খোৱা নাই আৰু মই গাহৰি খাম ইহঁতি খাব ভেজ থালি অ'কে ইয়াত দিলে এতিয়া সকলোৰে ভেজ থালি দেই গাহৰি বুলি এনেই কৈছিলোঁ মই জন্মৰ পৰা গাহৰি খাই পোৱা নাই আৰু এয়া গৰমত সকলোৱে ভেজ থালি খাইছোঁ গধূলিলৈ ধুনীয়াকৈ মাছে মাংসই এসাঁজ খাম আৰু এয়া পদুম এইফালে আমাৰ মিষ্টাৰ এইফালে হ'ল আমাৰ গুডি এইফালে মোৰ থালি ইয়াত আছে দালি চালাড আৰু এইটো কি জানো আলু ভাজি ঢেকীয়া ভাজি ভাতকেৰেলা ভাজি এইটো কিবা হেৰি জিকা কি লাও ভাজি আছিলে এইটো আলু ভাজি তাৰপৰা এইটো বেঙেনা ভাজি ইয়াত দালি আৰু এতিয়া ইয়াত জলকীয়া তাৰপিছত আমি এতিয়া ধুনীয়াকৈ খাই লওঁ এতিয়া খাই বৈ আমি তাৰ পৰা ধুনীয়াকৈ ওলাই দিলোঁ আৰু ৰাস্তাবোৰ চাওক গাইজ কিমান ধুনীয়া আচলতে আমি অৰুণাচল যাম অৰুণাচলৰ যিসমূহ ধুনীয়া জেগা আছে মানে ভিতৰুৱা চাংকি ভেলী তাৰপৰা জিৰ' ভেলী টাৱাং এনেকুৱা ধৰণৰ যিবোৰ ডিৰাং এনেকুৱা ধৰণৰ জেগা আছে সেইসমূহ আমি চাবলৈ লৈছে পোৱালি দেখিছে নাই খাই বৈ পূৰা ডান্স কৰি আছে মানে আহাৰ পৰা সি একদম ভাগৰুৱা নিচিনাকৈ শুই আছিলে যেতিয়া খাই বৈ সকলো মানে ধুনীয়া হৈছে তেতিয়া একদম পোৱালি নাচন দেখিছে নহয় কিমান নাচি আছে তাৰ বহুত ফূৰ্তি লাগিছে আৰু আমাৰো বহুত বেছি ফূৰ্তি লাগিছে বাৰু আমি এক্সাইটেড হৈ আছোঁ সেইসমূহ জেগা চাবৰ কাৰণে যিহেতু আমি কিছুমান বস্তু ভিডিঅ'ত দেখি থাকোঁ ভিডিঅ'ত দেখিলে এনেকুৱা লাগে যে আমি চাম এনেকুৱা লাগে নাই কিন্তু এতিয়া আমি ফাইনেলি চকুৰে বস্তুবোৰ দেখিম কেনেকুৱা এটা এক্সাইটেড হৈ থাকিম ভাবকচোন আৰু সেইবাবে আমি নাচি বাগি সকলোখিনি ধুনীয়াকৈ আহি আছোঁ আৰু পিছত আপোনালোকে ভিডিঅ'টো একদম দীঘলীয়াকৈ চাব আমি আচলতে Day 1 Day 2কৈ ভিডিঅ'খিনি কৰিম আৰু আপোনালোকে চাই পেলাই ক'ব আমাৰ ভিডিঅ' কেনেকুৱা লাগিছে মানে গোটেই আমি যিখিনি জেগা চাম সকলোখিনি যদি আমি এটা ভ্লগতে দিওঁ সিমান দীঘলীয়া আমি কৰিব নোৱাৰোঁ সেইবাবে আমি Day 1 Day 2 আমাৰ পোৱালীয়ে কিন্তু ফুল এনজয় কৰিছে দেই এইফালে দেখিছে নহয় চাদা মলিবলৈ শিকি আছিলে চাদা মানে গছৰ পাত একদম সোমাই গ'ল নহয় পিছুৱাৰাত এতিয়া আমি দুইজনী হাঁহি তত নাই আৰু পোৱালীকেইটা চাদাডোখৰ দেখাম দেই কোনডোখৰ একদম গছৰ পাত এটা কাৰ পৰানো শিকিলে নাজানো কোনোবাই মলি থকা দেখিলে চাগে পোৱালীটো একদম চাদা মলি দেখাই আছে এনেকৈ মলে বুলি চাদাডোখৰ দেখাইছোঁ চাওক দেই এই দেখোন চাদা টুকুৰাটো দেখিলে নহয় এই টুকুৰা মানে গছৰ পাত সি মলি চবকে অকণমান দিছে আৰু ইয়াৰ কাৰণে আৰু ট্ৰিপটো বেছি ভাল লাগিছে মানে একদম ই পূৰা এনজয় কৰিছে আমাকো হহুৱাই আছে সিও হাঁহি আছে দেখিছে নহয় পোৱালি হাঁহিটো মৰম লগা একদম নাচি আছে গোটেই ৰাস্তাটো নাচি আহিছে আকৌ ভাগৰ লাগিলে শুই যায় আৰু আমাৰো খুব বেছি ভাল লাগি আছে আৰু আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক এইখিনিত আচলতে বহুত কথা কোৱা আছিলে কিন্তু মানে গোটেই গান বজাই থোৱা আছিলে যে কপিৰাইট লাগিব বুলি সেইবাবে একদম মিউট কৰি পেলাই ধুনীয়াকৈ ভইচ অভাৰ কৰি দিছোঁ আৰু কি পাইছে কি কৰিছে নাজানো কিন্তু আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু দেই আমি নাচিলোঁ এতিয়া দোকানত সোমাইছে আমাৰ ককাইদেউহঁত কি ল'বা এতিয়া এতিয়া আমি খানা খোৱা বস্তুবোৰ বজাৰ কৰিছে আৰু গৰমত খাই গৈছে আৰু এতিয়া আমি ভালুকপুঙত পাছ বনাবলৈ ৰখিলোঁ যিহেতু মানে আমি যদি ডিৰাং টাৱাং এনেকুৱা ধৰণৰ জেগালৈ যাওঁ তাত এটা পাছ প্ৰয়োজন হয় সেয়া পাছ বনাবলৈ আহিলোঁ আমি গোটেইখিনি আৰু আপোনালোককো জনাই দিছোঁ যে এনেকুৱা ঠাইলৈ আহিলে এটা পাছ বনাব লগা হয় পাছটো বনালেহে আপুনি মানে এই ঠাইবোৰত ফুৰিব পাৰিব আৰু তাৰ পৰা ওলাই আমি ধুনীয়াকৈ এতিয়া আহি আছোঁ ইয়াৰ পৰিৱেশটো কি ক'ম আৰু ৰাস্তাবোৰ ইমান পৰিষ্কাৰ আমাৰ ঠাইবোৰলৈ চাব গ'লে বহুত বেছি ধুনীয়া আৰু এয়া
দেখাইছোঁ। এয়া আৰম্ভণিতে দেখিছোঁ ধুনীয়া ধুনীয়া ঠাইসমূহ। গেটখন ইমান ধুনীয়াকৈ বনাইছে। এইখন আচলতে গেট নহয়, গেট হয় কিন্তু মানে এখন ৰিজৰ্টৰ গেট হয়। ইমান ধুনীয়া লাগিছে পৰিৱেশটো। আৰু এটা বস্তু দেখাম ৰ'ব, ইমান বেছি ধুনীয়া বস্তু এটা দেখিলোঁ, চাওক আপোনালোকে। ৱাটাৰফল, ইমান ডাঙৰ ৱাটাৰফল, কি ক'ম আৰু গাইজ। মোৰতো মোক চাব নালাগে বাৰু, মোৰ একেবাৰে অৱস্থা নাই। ইমান দূৰ আহি আহি হালত একদম খাৰাপ হৈ গৈছে। সেয়া চাওক, যিমান ৱাটাৰফল কি ক'ম আৰু। এইফালে ৱাটাৰফল, সেইফালে ৱাটাৰফল, একদম ৱাটাৰফল দেখি দেখি আমি এক্সাইটেড হৈ গৈছোঁ আৰু মানে একদম গা ধুওঁ ধুওঁ লাগি গৈছে, কিন্তু ধুব পৰা নাই। এটি সৰুকৈ এইটো এটা ডাঙৰ, এইফালে ৱাটাৰফল, এইফালে মানে ৰৈ চালে আপুনি ধুনীয়াকৈ দেখিব পাৰিব। আমি গাড়ীত গৈ আছোঁ যিহেতু ইমান তললৈ গৈছোঁ। গাইজ গাইজ, পাহাৰ পাহাৰ, এইফালে পাহাৰ, এইফালে ঠাণ্ডা নে পানী? মজা লাগিছে নে? দিনটো ये देखो कितना अच्छा लोग বহন কৰি আছিলে যে দোকানৰ পৰা চাফা কৰি দিছে। এই আল্টিমেট আল্টিমেট মজা লাগিছে গাইস, আহিব ভাল লাগে। এইফালে দেখিছে পিকনিক খাই আছে, গাড়ী ৰখাই গদ্ধা হৈ গয়া ধৰ আগলা পুৰা গৰমত মানুহ থাকিব পৰা নাই ইয়াত। চব কুঁৱলী গোটেই, মানুহ জেকেট পিন্ধিবলগীয়া অৱস্থা হৈছে। চাই লওক গাইস, দেখিছে এইফালে চব কুঁৱলী গোটেই, পুৰা কুঁৱলী কুঁৱলী। গাইজ ইয়াৰ পৰিৱেশটো চাওক, চবফালে পাহাৰ পাহাৰ আৰু ছাইডত ইমান ধুনীয়া বস্তুবোৰ ডেক'ৰেশ্যন কৰি থয়। ইয়াত মানে আহি এনেকুৱা লাগিছে মই যে একদম সৰগত আহি গ'লোঁ, এনেকুৱা এটা ফিল আহিছে। আৰু একদম মানে দেখি মই কি একদম কোনোবা সময়ততো একদম জঁপিয়াই মেলি একদম পাগলী হৈ গৈছোঁ, যিহেতু মই ৱাটাৰফল একদম ইমান ওচৰৰ পৰা ফিল কৰা নাই আৰু প্ৰথমবাৰ তেনেকৈ ৱাটাৰফল ফিল কৰিছোঁ। আৰু এতিয়া আমি আহি পাই গ'লোহি বমডিলা। আৰু বমডিলা পোৱা মানে আমি দিৰাঙৰ খুব ওচৰ চাপিছোঁহি। আৰু আমি আচলতে দিৰাঙত হোমষ্টে লৈছোঁ, তালৈ যাম। আৰু পৰিৱেশবোৰ আপোনালোকক এনেদৰে অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ গোটেইখিনি পৰিৱেশ দেখাবলৈ যাওঁতে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়। সৰু সৰুকৈ ক্লিপ এটা জইন কৰি দিছোঁ আৰু আপোনালোকে সকলোৱে চাব। আৰু দেখিছে নহয় ঠাইবোৰ ইমান ধুনীয়া, ইমান ভিতৰতো যে ইমান ধুনীয়া ধুনীয়া জেগা আছে, কি কাম। আৰু জানেই পাহাৰীয়া জেগাবোৰ কেনেকুৱা থাকে আপোনালোকে। আৰু চাওক একদম আমাৰ জেগাবোৰত ইমান বেছি গৰম, আমি একদম থাকিব পৰা নাই। আহোঁতে মোৰতো ভালুকপুঙলৈকে অৱস্থা একদম বেয়া, তালৈকে বহুত বেছি গৰম। তাৰপিছত যেতিয়া আমি আগবাঢ়িলোঁ লাহে লাহে, ইয়াত মানে এনেকুৱা বেছি ঠাণ্ডা, আমাৰ একদম কাপোৰ ল'ব লগা অৱস্থা হৈ গৈছে, ইমান ঠাণ্ডা। আৰু গোটেই কুঁৱলী পৰি আছে গাইছ। আৰু এটা কথা কৈ দিওঁ দেই, এটা জেগা এনেকুৱা আছে, বহুতে ভ্লগত আচলতে সেই কথাখিনি নকয়, কিন্তু মই কৈ দিছোঁ। এনেকুৱা এটা জেগা আছে মানে ৰাস্তাৰ মাজতে, আপুনি দিনৰ লাগিলে 12টাই বাজক 1টাই বাজক যেটাই নাবাজক, বাহিৰ এটা জেগাত ৰ'দ দি থাকিব, এটা জেগা এনেকুৱা হয় যে কুঁৱলীৰে মানে গোটেই ৰাস্তাটো, আমাৰ যেনেকৈ পুহমহীয়া গৰমত ৰাস্তা 3টা 4টামান বজাত যিটো কুঁৱলী মাৰে, সেই কুঁৱলীটো মানে দিনৰ ভাগতে মাৰি থাকে। আৰু ৰাস্তা মানে আমি টোটেলি নেদেখোঁ, মানে অনুমানিক গাড়ী চলাই আহিব লগা হৈছে। এনেকুৱা ডেঞ্জাৰ এটা ট্ৰিপ, মানে সেইখিনি সময়ত এনেকুৱা লাগিছে আমি যে আজি ইয়াৰ পৰা ঘূৰিয়ে নাযাম, ঘৰ নাপাম, সেই ভয়টো একদম বেছি লাগি গৈছিলে। একদম ভগৱানকে বিচাৰিছোঁ আৰু যেনে তেনে যাতে পাৰ হৈ আমি মেইন ঠাইখিনি পাওঁ। আৰু ভগৱানৰ কৃপাত আমি সেই ঠাইখিনি পাৰ হৈ আহিলোঁ, ইমান বেছি ভাল লাগিলে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে, আৰু কি ক'ম, গোটেই গছ গছনি পাহাৰ আৰু তাৰ মাজত এনেকৈ বৰফৰ দৰে গোটেই কুঁৱলী পৰি আছে, বহুত বেছি ধুনীয়া। যিহেতু ইউটিউব ভিডিঅ'ত তোমাৰ মিউজিক দিব নোৱাৰি, আপোনালোকে জানেই মিউজিক দিলে কপিৰাইট লাগি যায়, সেইবাবে ভিডিঅ'বোৰ এনেদৰে আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। মিউজিক নহ'লেও আপোনালোকে ফিল কৰি চাই ল'ব হা, মানে মই এইটো মেমৰিৰ কাৰণেহে ভিডিঅ'বোৰ ক্লিপবোৰ। আমাৰ একদম দুৰ্দশা চলিছে, এতিয়া 5:30 বাজি গ'ল, আমি মেইন জেগা পোৱাগেই নাই।
মানে য'ত আমি হোমষ্টে লৈছিলোঁ সেই ঠাইখিনি আমি পোৱা নাই। এতিয়া আমি ৰাস্তাৰ কাষতে, বহুত ঠাণ্ডা মানে, যিটো গৰম আমাৰ জেগাবোৰত ইয়াত মানে ইমান বেছি ঠাণ্ডা। এইফালে বাইদেউ চাওক চল ল'ব লগা হৈ গৈছে, বুকতে পোৱালি এয়া চুৱেটাৰ পিন্ধাব লগা হৈছে। আৰু এইফালে আমাৰ মানে খানা মানে কি আৰু সৰু পাতলীয়াকৈ অকণমান আহাৰ বনোৱা হৈছে, যিহেতু বহুত দূৰ আহি আছোঁ। আৰু এয়া সকলো আমি ৰৈ পেলাই বোলো কিবা এটা খাই লওঁ, তাৰপিছত আকৌ যাম। কিমান সময় হয় নাজানো গাইজ, চাৰে 5টা বাজি পাৰ হ'ল। মোৰ একদম অৱস্থা বেয়া হৈ গৈছে, ৰাতিপুৱাৰ পৰা আহি আছোঁ। এতিয়া হোমষ্টেটো যেনে তেনে পাওঁ আৰু আৰাম কৰোঁ, সেইটোৱে ভাবি আছোঁ। আৰু ইয়াত বহুত বেছি ঠাণ্ডা। ইয়াত চাওক এয়া গোটেই কুঁৱলী পৰি আছে, গোটেই কুঁৱলী পৰি আছে, দেখিছে নহয়? বহুত ঠাণ্ডা। মই মানে দিনটো গৰমৰ কাৰণে অকণমান এনেকৈ আছোঁ। ফাইনেলি আমি পালোহি হোমষ্টে, মানে ৰাতি 8:30 বজাত হোমষ্টে আমি বিচাৰি পাই গৈছোঁহি জাষ্ট। আৰু এয়া মানে 8:30 বাজিলে ৰাতি। এয়া আমাৰ ৰান্ধনি দুজন লাগিছে, বেচাৰীটা দিনটো বহুত কষ্ট হ'ল। এতিয়া উপায় নাই, এয়া খানা বনোৱা লাগি আছে। এয়া আমাৰো একদম অৱস্থা নাই, কেনেকৈ শুওঁ লাগিছে, কঁকাল ধৰি গৈছেগৈ একদম। আৰু কি ক'ম, এতিয়া ক'ত গ'লা ঐ? ধোৱা এইটো আমাৰ হৈছে বেডৰুম, মানে আমি জইণ্ট বেডৰুম লৈছোঁ। আৰু যিহেতু অচিনাকি জেগা, বেলেগে থাকিবলৈও অকণমান অসুবিধা হয়। আমি লগতে থাকিম আৰু। এইফালে 2খন বেড আছে, এইফালে এখন টেবুল আছে, ছাইড টেবুল। এইফালে আছে এখন সৰু চেণ্টাৰ টেবুল। এইফালে এখন আছে ড্ৰেছিং। আৰু আমাৰ ইয়াত বেগ চব, মানে যিমান বেডিং আছে চব এনেকৈ ৰাখি দিছোঁ। তাৰপিছতে এইখন আমাৰ মাষ্টাৰ বেড, এইখন হৈছে ছিংগল বেড। এতিয়া মানে এনেকৈ তাহাঁতি দুজনে মানে ইয়াত এডজাষ্ট কৰিব, আমি 3টা ইয়াত হ'ম। তাৰপিছত ইয়াত টিকলু শুলে। বাকী আৰু কিনো ক'ম, বহুত বেছি কষ্ট হ'ল মানে। আৰু আহি মোবাইলটো থৈ লওঁ বাৰু। ইমান বেছি কষ্ট হ'ব বুলি ভবা নাছিলোঁ, বহুত বেছি কষ্ট হ'ল। আৰু এতিয়া ভাগৰে জুৰুলা হৈ পৰিছোঁ, মানে কেনেকৈ বিচনাত পৰোঁ, অকণমান শুওঁ, তেনেকুৱা লাগিছে। এতিয়া তাহাঁতৰো কষ্ট আছে, আমাৰো হৈছে। তাহাঁতি আমাৰ দুখটো দেখি ভাত পানী বনোৱাত লাগিছে। এতিয়া আমি ফ্ৰেছ হ'ম, তাৰপিছত আৰু খাই বৈ শুই যাম। কাইলৈ ৰাতিপুৱাৰ পৰা নতুন এটা ব্লগ ষ্টাৰ্ট কৰিম। এতিয়া আমি চবেই মিলি পেলাই চাহ অলপ খাইছোঁ, মানে দিনটোতো চাহ খোৱা হোৱা নাই, ৰাতিপুৱা খাই অহা আৰু এতিয়া চাহ অলপ খাইছোঁ। তাৰপৰা এয়া আমাৰ ৰান্ধনীয়ে মাংস বনাইছে। আজি পুৰা টেষ্টি মাংস বনাব ইহঁতে মিলি পেলাই, আমি খাম। আৰু গ্ৰেভি বনাবা, গ্ৰেভি। আৰু গাইজ আপোনালোকে ক'ব হা, এনেও মতা মানুহে বনালে খাবলৈ ভাল হয়নে নহয় ক'বচোন। মানে তাহাঁতি বহুত টেষ্টি বনায়, এদিন বনাই যে পুৰা এফৰ্ট দিয়ে মানে ন। আমিতো ডেইলি বনাওঁ, বনাবলৈ মন নোযোৱা হৈ যায় ডেইলি বনাওঁ যে। একদম চিম্পুলকৈ আৰু নিজে বনাই খাইছোঁ যেতিয়া। পিছে আমি বনোৱা নাই, আমাৰ পুৰুষসকলে বনাইছে, কিন্তু চিম্পুলকৈ বনাইছোঁ। এতিয়া ৰাতি বাজিলে 10:30, আমি এতিয়া ভাত খাবলৈ লৈছোঁ আৰু খাওঁ। আপোনালোকেও খালে চাগে, আৰু ধুনীয়াকৈ খাই বৈ আপোনালোকেও আৰাম কৰক, আমিও আৰাম কৰোঁ। আজিলৈ ইমানে, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।